হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেল আন এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আন এটা নতুন টপিক লৈ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই কেনে গমেই পাইছে কি ধৰণৰ হ'বলৈ গৈ আছে। তো আজি আপোনালোকৰ কাৰণে 5টা ভাল খবৰ লৈ আহিছোঁ। যিসকলৰ ৰেচন কাৰ্ড আছে বা যিসকলে এখনকৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয়, সেইসকল লোকৰ কাৰণে 5টাকে ডাঙৰ ভাল খবৰ লৈ আহিছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো এখনকৈ চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আজিৰ এই 5টা কি খবৰ আপোনাক এটা এটাকে জনাই আছোঁ। চ' বন্ধু বান্ধৱীসকল, প্ৰথমটো ভাল খবৰ হৈছে আপোনালোকৰ যদি আপোনালোকে ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ যোজনাত আপোনালোকে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনালোকে যিটো প্ৰধানমন্ত্ৰীৰ ফ্ৰী গেছ দি আছে, আপোনালোকে গমেই পায় প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি গেছ ফ্ৰী কি দিয়ে ৰেচন কাৰ্ড থাকিলে গোটেৰে। তো এই আঁচনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনাৰ যিটো মহিলা হয় পৰিয়ালৰ মুৰব্বী বা আপোনাৰ যদি 18 বছৰ বয়সৰ ওপৰৰ কোনোবা মহিলা আছে, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰেচন কাৰ্ডৰ নাম থকা যিকোনো এজন মহিলাই এই প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিত এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, দ্বিতীয়টো খবৰটো হৈছে এনেকুৱা ধৰণৰ, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে বা আপুনি যদি এজন ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান যিটো আঁচনি আহিছে নতুনকৈ, সেই আঁচনিত আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনাৰ নাম, আৰু যিটোত আপোনালোকে মিনিমাম 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা পাব। চৰকাৰী হওক বা বেচৰকাৰী হওক, যিকোনো চিকিৎসালয়ত আপোনালোকে 5 লাখ টকা পৰ্যন্ত আপোনালোকে ৰেহাই পাব, যদি আপোনালোকৰ এই আয়ুষ্মান কাৰ্ডখন আপোনালোকে বনাই লয়। যদি এতিয়ালৈকে বনায়, তেনেহ'লে আপোনালোকৰ যিখন ওচৰৰ আপোনাৰ হস্পিটেল আছে বা চাব চেণ্টাৰ আছে, তাতে গৈ কিনে এতিয়াই বনাই লওক। কাৰণ এই জানুৱাৰীতহে আপোনালোকে বহুতে নতুনকৈ ৰেচন কাৰ্ড পালে, তো তেওঁলোকেও বৰ্তমান নতুনকৈ আয়ুষ্মান কাৰ্ড বনাব পাৰিব। তো আপোনালোকে অতি সোনকালে আপোনালোকৰ ওচৰৰ যিখন হস্পিটেল আছে বা চাব চেণ্টাৰ আছে, তাতে গৈ কিনে আপোনালোকে আয়ুষ্মান ভাৰত এপ্লাই কৰক। আপোনালোকে এই সুবিধাটো লাভ কৰক। বিনামূলীয়া 5 লাখ টকাৰ সাহায্যটো নহয়, এনেধৰণৰ চিকিৎসাৰ সাহায্য আপোনালোকে পাব। তৃতীয়টো ডাঙৰ খবৰ হৈছে আপোনালোকক মই এটা ভাল কথা হৈছে, যদি এইটো প্ৰধানমন্ত্ৰীৰ বহুত আঁচনি ওলাই আছে, আপোনালোকে গমেই পায় প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী বৰ্তমান বহুত আঁচনি মহিলাসকলৰ কাৰণে, বিশেষকৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ কাৰণে বহুত বেলেগ বেলেগ আঁচনি উলিয়াই আছে। তো তাৰে ভিতৰত আৰু এখন আঁচনি উলিয়াব কেইদিনমান পিছত, মই আপোনালোকক কৈ আছোঁ। অহা 2 বছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা লাভ কৰিব পাৰিব ৰেচন কাৰ্ড হিতাধিকাৰী। মানে এখন নতুন আঁচনি আহিব, যিখনত আপোনালোকে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা থাকিব। মানে যদি আপুনি অহা 2 বছৰ, মানে আজিৰ পৰা ধৰ এতিয়া 24 চলি আছে, আপোনালোকে 25-26ৰ ভিতৰত এই আঁচনিখন আহি যাব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, তেতিয়াহ'লে এইকেইটা সুবিধা আপোনালোকে এতিয়ালৈকে পাব। আৰু নতুন বেলেগ বেলেগ আঁচনি আহিব, এতিয়া আপোনালোকে গমেই পায়। যদি বিজেপি চৰকাৰ হয়, তেনেহ'লে আৰু আহিব। কাৰণ বৰ্তমান বিজেপি চৰকাৰখনে যিখিনি দি আছে, মানুহক বহুতৰ কাৰণে স্বাৱলম্বী হৈছে বা বহুতৰ কাৰণে ভাল হৈছে। তো এনেকুৱা এখন আঁচনি, যিখন আঁচনিত আপোনালোকে নিজৰ লগতে পৰিয়ালৰো সুৰক্ষা বীমা এখন হ'ব, যিখনত আপোনালোকে ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলোৱে এইখন যোজনা এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেল আপুনি প্ৰথম পাইছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিব, কাৰণ মোৰ এই চেনেলটোত নতুন আপডেট আহিলেই আপোনালোকক মই ভিডিঅ' আকাৰত জনাই দিওঁ। 4 নম্বৰ যিটো আপডেট আহিছে, যিটো ডাঙৰ খবৰ আপোনালোকৰ কাৰণে হ'বলৈ গৈ আছে, যিসকলৰ ৰেচন কাৰ্ড হিতাধিকাৰী হয় তেওঁলোকৰ কাৰণে, সেইটো সকলোৱে বিচাৰে কিন্তু বহুতে নাপায়। সেইটো হৈছে অৰুণোদয় আঁচনি। 26-27 চনৰ ভিতৰত মুখ্যমন্ত্ৰী ঘোষণা কৰা হিচাপত 2026-27ৰ ভিতৰত যিসকলৰ ৰেচন কাৰ্ড থাকিব, প্ৰত্যেকে অৰুণোদয় আঁচনিত এপ্লাই কৰিব পাৰিব। এতিয়া অলপ অৰুণোদয় নিয়মটো বেলেগ হৈ আছে, কিন্তু যদি মুখ্যমন্ত্ৰীয়ে কৈছে, তেনেহ'লে নিশ্চয় আপোনালোকে গমেই পায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে যি কয় সেইটো কৰিয়ে দিয়ে। তো যদি 26-27লৈকে থাকে তেওঁ মুখ্যমন্ত্ৰী হৈ, তেনেহ'লে আপোনালোকৰ যদি ৰেচন কাৰ্ড থাকে, তেনেহ'লে আপোনালোকে অৰুণোদয়, যিটো আপোনালোকে সকলোৱে বিচাৰে, সেই অৰুণোদয় আঁচনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। এই ভিডিঅ'কেইটা আপোনালোকক মই জনালোঁ এতিয়ালৈকে 4টা খবৰ জনালোঁ। আপুনি কোনটো এতিয়ালৈকে ভাল পাইছে, কোনটো খবৰ আপোনালোকে তলত কমেণ্ট কৰি জনাব। আপোনালোকে এটা কমেণ্টে এটা লাইকে মোক ভিডিঅ' বনাবলৈ আৰু উৎসাহ যোগায়। তো আপোনালোকে মোৰ এই কমেণ্টবিলাক বা লাইকবিলাক আপোনালোকে দি দিব, মোৰো ভাল লাগিব এনেকুৱা ধৰণৰ নতুন আপডেট দি থাকিবলৈ। লাষ্টৰ আৰু শেষৰটো খবৰলৈ যোৱাৰ আগতে আপোনালোকে এটাই অনুৰোধ কৰিব, আপুনি যদি মোৰ চেনেলত আজি প্ৰথম আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইব মোৰ মনটো অলপ বহুত ভাল লাগে, ভিডিঅ' বনালে উৎসাহ এটা পাওঁ। তো আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো 5 নম্বৰটো খবৰটো হৈছে এনেকুৱা ধৰণৰ, আপোনাৰ যদি ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনালোকে গমেই পায় মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি বৰ্তমান চলি আছে। এই আঁচনিখনৰ ৰেচন কাৰ্ডৰ কেইটামান পইণ্ট হ'ব, মই আপোনালোকক এই বিষয়ত এটা ডাঙৰকৈ ভিডিঅ' বনাই দিম। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মানে কাৰণটো হৈছে এনেকুৱা ধৰণৰ, ৰেচন কাৰ্ডৰ যিবিলাকৰ নাম আছে, সেইবিলাকৰ ক্ষেত্ৰতো ৰেচন কাৰ্ডখন কম্পালচাৰী হ'ব পাৰে। আইডিয়া মানে এনেকুৱা হৈছে, কোৱা হিচাপত নিউজত পোৱা হিচাপত
ৰেচন কাৰ্ড যিখন আছে আপোনালোকৰ যদি উদ্যমিতা আঁচনিখনত এই ৰেচন কাৰ্ডখন দৰকাৰ হ'ব পাৰে। এতিয়া মই পূৰা কনফাৰ্ম নহয়, কিন্তু নিউজত দিয়া হিচাপত তো এইটো আপোনালোকক ক'লোঁ। তো আপোনালোকে কেনে পাইছে ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক এটা কৰিব, আজি মোৰ চেনেল আপুনি প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই, মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।